ওৰা কি কৰি আছা হে আটা মুঠি আছা ও আজি কি ৰুটি খুৱাবা নেকি আজি ৰুটি মাংস খুৱাম ৰুটি আৰু মাংস যি সকলৰ চৰ্দি লাগি আছে এইটো সিজনত আজি মাংসৰ এটা বস্তু দিম টেবলেট খাব নালাগে চৰ্দি ফাটি চিটি যাব কিন্তু কোন সময়ত দিম ভিডিওটো শেষলৈকে চাই থাকিব লাগিব স্ক্ৰিপ্ট নকৰাকে চাব গম পাই যাব টেবলেট খাব নালাগে কৈছো নহয় একদম ফাটি চিটি যাব চৰ্দি আটা মুঠি ৰেডি আৰু এফালে মাংসও একদম আলু চালু কাটি ৰেডি কৰি থৈছে আৰু এয়া কি মছলা সম্পূৰ্ণ ৰেডি আদা নহৰু এটো কি কুলা খিনি জালুক চৰ্দি লাগি আছে যে সো মজা বেছিকে হ'বলৈ জালুকো দিছো কেঁচা জলকীয়া দিছো আৰু এফালে পিয়াজ এনেকে ভাজি লম ৰুটি মাংস খাই ভাল পোৱা নে নোপোৱা ভালে লাগে বনাইহে বেয়া লাগে বনাই বেয়া লাগে ও বনাইহে বেয়া লাগে বুলে কালাৰটো যে কলা কলা পাইছে তেলখিনি কৈ দিও মানে ইয়াৰ আগত পনি আমলেট দুটা বনাই খালো সেই কাৰণেহে আৰু তেলখিনিনো কেনেকৈ পেলাই দিও ককচোন বাৰু এইটো কাৰণে ফেন মাংস দিয়াৰ সময় হৈ গ'ল এতিয়া দি দিব একেলগে মাংস আৰু আলু তাৰপিছত এতিয়া আৰু জালুকটো যে দিছা জালুকৰ জ্বলাটো কিন্তু মই বিৰাট ভাল পাওঁ দেই তাতে চৰ্দিও লাগি আছে ৰাইজসকল জালুকৰ জ্বলা কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন প্ৰায় মানুহে ভালেই পাব চাগে নিমখ হালধি এতিয়া জিৰা গুড়ি দি দিব মাতটোত গম পাইছে চাগে একেবাৰে কিবা নাকেৰে মাতি থকা নিচিনা হৈ আছে বিৰাট চৰ্দি লাগি আছে তাৰপিছত এতিয়া দি দিব জলকীয়া গুড়ি নাই জালুক দিছে নহয় মজা ধুনীয়াকৈ লৰাই দিয়া এইফালে এতিয়া ৰুটিকেইটা বেলি ল'ব লাগিব এটা এটাকৈ বেলাৰ আগত এইটো চিষ্টেম একেবাৰে শ্বৰ্টকাট মজা আমাৰ এই ভাগো কম নহয় দেই এইফালে মাংস একেলগে বনাইও আছে আৰু এইফালে ৰুটিও বনাই আছে একেলগে আৰু এইফালে হট কেছটো থৈ গৈ আছে হা এতিয়া গৰম হৈ থাকিব মাংস হৈ মানে এজনী মানুহে দুটা কাম একেলগে কৰি আছে বা তুমি কম বস্তু নহবা এফালে ৰুটি ধুনীয়াকৈ বনাই আছে এফালে মাংস সিজি আছে মজা আজি চৰ্দি খুব লাগি আছে গম পাইছা নাই হা জ্বলা দিছা নে নাই জ্বলা পুৰা দিছা যাতে একদম ফৰফৰাই যায় মাংসত পানী দিব সময় হৈ গ'ল এতিয়া পানী দি দিব ঠাণ্ডাই হ'ল নেকি ঠাণ্ডা দিনত পুতুককে ঠাণ্ডাই হৈ যায় উতলাই পেলাই ৰাখিছিলোহে মজা কালাৰ একদম সুন্দৰ কালাৰ হৈছে দেই এতিয়া উতলাই আহিব লাগে কাহো হৈছে নেকি হা আজি ভাল হৈ যাব চিন্তা নকৰিবা অলৰেডি মাংস হৈ গ'ল মাংস কালাৰ বৰ মজা হৈছে দেই আৰু ৰুটিও হৈছেহি আৰু এইফালে ৰুটি ৰেডি হৈ আছে আৰু এইফালে মাংস সুন্দৰ কালাৰ এতিয়া খাব লাগে আৰু চৰ্দি ফাটি যাব আজি